সরকারি চিকিৎসকৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্য চৰকাৰে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো আৰু যিসকল চৰকাৰী চিকিৎসক আছে তেওঁলোকে কৰ্তব্যৰ সময়ত যদি ব্যক্তিগত খণ্ডৰ হাস্পতালত বা নাৰ্ছিং হোমত কৰ্ম কৰে তেন্তে তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ'ব হিহতেকৈ ৰাজ্য চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে আৰু ইতিমধ্যে মন্তব্য কৰিছে যে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ সরকারি চিকিৎসকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা জাৰি সরকারি চিকিৎসকলৈ কৰ্তব্যৰ সময়ত ব্যক্তিগত হাস্পতালত কৰিব নোৱাৰিব চিকিৎসা নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ নিয়ম ভংগকাৰী চিকিৎসকৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা প্ৰতিখন ব্যক্তিগত হাস্পতাল নাৰ্ছিং হোমলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা স্বাস্থ্য বিভাগে জিলাই জিলাই এই সন্দৰ্ভত চলাব অভিযান স্বাস্থ্য বিভাগক দিব লাগিব প্ৰতি মাহৰ তথ্য আৰু সৰকাৰি চিকিৎসকৰ বাবে যেহেতু আমি জনাইছো বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা সৰকাৰি চিকিৎসকে কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমত কৰিব নোৱাৰিব চিকিৎসা আৰু যদিহে তেনে কাম কৰে তেনে চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু শাস্তিৰ সন্মুখীন হ'ব লাগিব তেনে নিয়ম ভংগকাৰী চিকিৎসক আৰু ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান দিন পূৰ্বে এই ঘোষণা কৰিছিলে সমান্তৰালভাৱে আমি জনাই গৈছো এতিয়াৰ পৰা স্বাস্থ্য বিভাগে জিলাই জিলাই এই সন্দৰ্ভত অভিযান চলাব আৰু ইতিমধ্যে প্ৰতিখন ব্যক্তিগত হাস্পতাল নাৰ্ছিং হোমলৈও আচলতে এই নিৰ্দেশনাটো জাৰি কৰা হৈছে আৰু দেখিবলৈ পোৱা যায় যে চৰকাৰী চিকিৎসকসকল প্ৰায় সময়ে আচলতে ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমত চিকিৎসাত ব্যস্ত হৈ থাকে আৰু তেওঁলোকৰ নিজা নিজা কিছু ক্লিনিকো থাকে যিসমূহত তেওঁলোক কৰ্তব্যৰ সময়টো ব্যস্ত হৈ পৰে বুলি বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে তাৰ মাজতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছে আৰু তেওঁলোকে ৰাজ্য চৰকাৰে আচলতে নিৰ্দেশনা এটা বিশেষ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে চৰকাৰী চিকিৎসকসকললৈ বুলি আৰু যেহেতু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিলে যে কৰ্তব্যৰ সময়ত আচলতে সরকারি চিকিৎসকসকলে সরকারি চিকিৎসালয়তে চিকিৎসা সেৱা আগবঢ়াওক আৰু ইয়াৰ বাকিখিনি সময়ত তেওঁলোকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হওক বা নাৰ্ছিং হোমলৈ গ'লে ক'বলগীয়া নাই বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল আৰু শেহতীয়াকৈ ইতিমধ্যে এই নিৰ্দেশনাটো জাৰি কৰা হৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে আৰু চৰকাৰী চিকিৎসকসকললৈ বুলি এই নিৰ্দেশনাটো জাৰি কৰা হৈছে আৰু চৰকাৰী চিকিৎসকসকলে আচলতে এতিয়াৰে পৰা তেওঁলোকে কৰ্তব্যৰ সময়ত সৰকাৰি চিকিৎসালয় বাদে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা নাৰ্ছিং হোমত তেওঁলোকে চিকিৎসা প্ৰদান কৰিব নোৱাৰিব তেনে কৰিলে নিয়ম ভংগকাৰী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব শাস্তিৰ সন্মুখীন হ'ব আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকখন ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমলৈ এই নিৰ্দেশনাটো জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে স্বাস্থ্য বিভাগে জিলাই জিলাই অভিযান চলাব বুলিও জানিব পৰা গৈছে আৰু স্বাস্থ্য বিভাগক সৰকাৰি চিকিৎসালয় বা নাৰ্ছিং হোমসমূহে প্ৰতি মাহৰ তথ্য যোগান ধৰিব লাগিব আৰু যেহেতু সৰকাৰি চিকিৎসকৰ ক্ষেত্ৰত বিহিত আচলতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এতিয়াৰ পৰা কৰ্তব্যৰ সময়ত সৰকাৰি চিকিৎসকে আচলতে ব্যক্তিগত হাস্পতাল বা ব্যক্তিগত যিসমূহ নাৰ্ছিং হোম আছে সেইসমূহত তেওঁলোকে কৰ্তব্যৰ সময়ত চিকিৎসা প্ৰদান কৰিব নোৱাৰিব